নিজে লাগু কৰিছে ভাল লাগিলে প্ৰথমবাৰ নিজৰ বাবে হাত চাপৰি আৰু চিঞৰ এটা ৰেডি 1 2 Thank you so much. Thank you. কথা পাতিম কিন্তু তাৰ আগতে জনাব বিচাৰিছো দেখুৱাব বিচাৰিছো দৰ্শকক আমাৰ লগত দুটা গাজৰ আছে প্ৰথম গাজৰটো ওপৰত থৈছো আৰু দ্বিতীয় গাজৰটো আমি তলত থৈ দিছো আৰু আমাৰ লগত আছে ধাৰ থকা জাম্বো ৰেজাৰ ব্লেড এখন যেতিয়া আমি এনেকে ওপৰত তলে গাজৰ থম আৰু ধাৰ থকা জাম্বো ৰেজাৰ ব্লেড এখন ন আৰু জুৰে এনেকে মাৰো আমি সকলোৱে জানো কি মন দিয়াতে আহিছে লুকেন জানো Korea. Begitu semua dulu mulai. Enaknya bohong, enaknya ratu kau bohong. Korea. Aku kalau baik solo ni saya experience aja boleh boleh. Korea. Tengok apa lagi sih? পৃথিৱীৰ ভিতৰত এওজৰে পালো এনেকুৱা অৱস্থাটো ভাল লাগিছে বুলি কি কৰে বাৰু আপুনি ভাল লাগিছে মই মিষ্টি কাম কৰো মিষ্টি কাম কৰে
আছে নে ডাঙৰীয়া আছে আহক ওলাই আহিব পাৰিব বঢ়িয়া 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 একেবাৰে এক নম্বৰী মানুহ এটা ডাঙৰ হাত চাপৰি হ'ব লাগে ডাঙৰ হাত চাপৰি প্ৰথম পেকটো খায় তেওঁৰ যদি গিলাচটো ৰাইট হেণ্ড চাইডে আছে আৰু বটলটো যদিহে লেফট হেণ্ড চাইডে আছে প্ৰথম এক পেক খোৱাৰ পিছত এনেকুৱা লাগিব যেন বটলটো ৰাইট হেণ্ড চাইডে গুচি গৈছে আৰু গিলাচটো লেফট হেণ্ড চাইডে গুচি আহিছে প্ৰথম এক পেক খোৱাৰ পিছত তেওঁৰ এনেকুৱা লাগে কিন্তু তেওঁ খাবলৈ নৰখে আৰু এপেক খাই ল'ব আৰু এপেক খাই লোৱাৰ পিছত যদি এইবাৰ বটলটো ৰাইট হেণ্ড চাইডে আছে আৰু গিলাচটো যদিহে লেফট হেণ্ড চাইডে আছে দুই পেক খোৱাৰ পিছত বটলটোতো বটলে দেখে কিন্তু গিলাচটোকো বটল দেখা আৰম্ভ কৰে দুই পেক খোৱাৰ পিছত মই চুগা দুটা খালি দেখুৱাবলৈ পাহৰি গৈছিলোঁ মই চুগা দুটা খালি দেখুৱাই লৈছোঁ এইটোও খালি মই এইকাৰণে পাহৰো জানেনে বস্তুবোৰ কাৰণ আপোনালোকে যদি মাজে মাজে হাত চাপৰি বজাবলৈ পাহৰে চিঞৰিবলৈ পাহৰে তেতিয়াহ'লে নিশ্চয় আমিও উচুৰ পাহৰো সেইকাৰণে আপোনালোকে একেবাৰে নাপাহৰিব যেতিয়াই জানো ভাল লাগে যি মুহূৰ্ততে ভাল লাগে জোৰদাৰ হাত চাপৰি বজাবলৈ একেবাৰে নাপাহৰিব আমি কিমান পেকত আছিলো বাৰু কেই পেকত আছিলো ভাল লাগিছে ন দুই পেক বুলি কৈও ভাল লাগিছে ন বঢ়িয়া সঁচাকে আমি দুই পেকতে আছিলো বটলটো বটলে দেখা আৰম্ভ কৰিছে গিলাচটোকো বটল দেখা আৰম্ভ কৰিছে দুই পেকত কিন্তু কিছুমানে আকৌ দুই পেকত নৰয় 3 পেক 4 পেক 5 পেক 6 পেক 7 পেক 8 পেক হৈ যায় তাৰ পিছত তুমি ফুটবল মেচ এখন চাই আছে ফুটবলৰ বলটো বলে দেখে দেখিব এটা বটল যদি ক্ৰিকেট মেচ এখন চাই আছে ক্ৰিকেটৰ বলটো বলে দেখে দেখিব এটা বটল যদি ঘৰত কোনো মানুহ আহিছে হাতত টোপোলা আছে সেইটো উপহাৰৰ টোপোলা দেখে দেখিব এটা বটল তাৰ পিছত সকলো জেগাত কেৱল বটল কেৱল বটল কেৱল বটল কেৱল বটল আৰু কেৱল বটল এইটো বাৰু মই ঢাকি দিছো আৰু মঞ্চৰ পৰা পঠাই দিছো কিন্তু এইখিনিতে জনাব বিচাৰিছো এই বস্তুটোৱে কেৱল এজন ব্যক্তি নহয় এখন ঘৰ নহয় গোটেই সমাজখনকে ভিতৰৰ পৰা খাই গৈ আছে আৰু সঁচাকে যদি আমি স্বচ্ছ ভাৰত অভিযানত নামিছো আমি কেৱল ওপৰে ওপৰে ৰাস্তা পদূলি চাফা কৰি থাকিলে নহ'ব সমাজৰ ভিতৰৰ পৰা এনেকুৱা বস্তুবোৰ আঁতৰাব লাগিব তেতিয়াহে প্ৰকৃত অৰ্থত স্বচ্ছ ভাৰত অভিযান সফল হোৱা বুলি নিজকে দাবী কৰিব পাৰিম আৰু কথাষাৰ যদি একমত হৈছে দুটা হাত চাপৰি চিঞৰ দিলে গম পাম যে আপোনালোকে একমত হৈছে বঢ়িয়া